আপুনি জিকাৰ পিছত প্ৰথম তিনিখুটি পঞ্চায়ত আহিছে, এতিয়া কি ক'ব? স্যাৰ, এতিয়া ৰাইজে ভোট দি জিকাইছে, এতিয়া ৰাইজৰ কাম কৰিব লাগিব আৰু ৰাইজৰ কাম কৰাৰ কাৰণে ৰাইজৰ লগত আলোচনা কৰিব লাগিব, মত বিনিময় কৰিব লাগিব। আজি আমি তিনিখুটি প্ৰতিটো পঞ্চায়তে এনেকৈ আমাৰ যিটো আমাৰ ৰিভিউ মিটিং হৈছে, লগতে আমাৰ সংগঠন পৰ্ব চলি আছে, আমাৰ সাংগঠনিক আমাৰ যিবিলাক কমিটি গঠন কৰাৰ প্ৰক্ৰিয়া আমাৰ চলি আছে, সেইখিনিও আজি আমি অলপ আলোচনা কৰিলোঁ। তাৰ লগতে যিহেতু পঞ্চায়ত নিৰ্বাচন আমাৰ সমাগত, গতিকে পঞ্চায়ত নিৰ্বাচনৰ কাৰণে আমি প্ৰস্তুতিৰ সম্পৰ্কে আলোচনা কৰিছোঁ। গতিকে এতিয়া সম্পূৰ্ণ আমাৰ সাংগঠনিক নিৰ্বাচন প্ৰক্ৰিয়া। গতিকে আজি তিনিখুটি গাঁও পঞ্চায়ত আমাৰ এখন সভা হ'ল যে আগন্তুক দিনত আমি দলৰ সংগঠনৰ লগতে চৰকাৰী কাম কাজবিলাক কেনেকৈ কৰিম, ৰাইজলৈ মত বিনিময় কৰিছোঁ। আৰু নিৰ্বাচনৰ সময়ত ৰাইজে বহুত কষ্ট কৰিছিল, গতিকে ৰাইজৰ লগত আজি মত বিনিময় কৰিছোঁ। গতিকে ভৱিষ্যত দিনত আমি পঞ্চায়তত যিখিনি উন্নয়নমূলক কাম কাজ কৰিম, সেইখিনি ৰাইজৰ লগত আলোচনা কৰিম। পঞ্চায়ত নিৰ্বাচন আৰু কিমান দিনলৈ? পঞ্চায়ত নিৰ্বাচন আমাৰ জানুৱাৰী হয়তো মধ্যভাগত হোৱাৰ সম্ভাৱনাটো আমি দেখা পাইছোঁ। গতিকে তাৰ কাৰণে আমাৰ প্ৰতিটো ৱাৰ্ডত আমি এতিয়াৰ পৰা সংগঠন শক্তিশালী কৰাৰ কাৰণে আজি আমি আলোচনা কৰিছোঁ। গতিকে প্ৰতিটো বুথ আমাৰ ইতিমধ্যে গঠিত হৈছে, নতুন গোট কমিটিৰ লগতে আমি সংগঠন শক্তিশালী কৰি পঞ্চায়ত নিৰ্বাচন অৱতীৰ্ণ হ'ম। আৰু এটা কথা ক'ব লাগিব, যিহেতু আপুনি এটা সময়ত ছাত্ৰ সংগঠনৰ এটা প্ৰভাৱশালী নেতা আছিলে, তো বহুত দিনৰ মূৰত আপুনি তেতিয়াৰ দিনত আপুনি ৰাস্তাই আন্দোলন কৰিছিলে চাহ জনগোষ্ঠী বা আদিবাসী বা বিভিন্ন সমস্যা লৈ। এতিয়া আপুনি এছেম্বলিত আপোনাৰ পদক্ষেপ কেনেকুৱা হ'ব? স্যাৰ, এছেম্বলি চাহ জনগোষ্ঠীৰ কথা নাই, আজি বিহালীবাসী ৰাইজে জিকাইছে। গতিকে বিহালীত বসবাস কৰা সকলো জাতি জনগোষ্ঠী সকলো ধৰ্মাৱলম্বী লোকৰ কাৰণে আমি কাম কৰিবলৈ সম্পূৰ্ণ বিহালী উন্নয়নৰ কাৰণে আমি মাতি যাম। গতিকে সেই সময়ত এটা স্বাধীন ছাত্ৰ সন্থাত কাম কৰিছিলোঁ, যিখিনি সমস্যাৰ কথা আছিলে আজি এখন গভৰ্ণমেণ্টৰ দিনত বহুতখিনি কাম কৰিবলৈ সক্ষম হৈছে। তথাপিও যিখিনি কাম কৰিবলগীয়া আছে বা ভাবিছোঁ ৰাইজৰ লগত আলোচনা কৰিম, ৰাইজে সেই প্ৰায়ৰিটি বেচিছ যিখিনি সমস্যা সমাধান কৰিব লাগে বিধানসভাৰ মজিয়াত আমি উত্থাপনেই হওক বা বিভাগীয় কৰ্তৃপক্ষৰ লগত বিভিন্ন ডিপাৰ্টমেণ্ট আছে, সেই ডিপাৰ্টমেণ্টৰ লগত আমি আলোচনা কৰি য'ত যেনেকৈ কাম কৰিবলগীয়া আছে সেইখিনি কাম কৰিম। হয়, আৰু ধৰক আপোনাৰ বিহালী বিধানসভাৰ অন্তৰ্গত বহুত ফৰেষ্টৰ মাটি আছে, এই সম্পৰ্কে কেনেকুৱা ধৰণৰ বিধানসভাত আলাপ আলোচনা? ফৰেষ্ট লেণ্ডটো ফৰেষ্ট আইন মতে সম্পূৰ্ণ হ'ব। গতিকে আজি FRC এৰিয়াবিলাকত আমাৰ যিখিনি ট্ৰাইবেল লোকসকল আছে তেখেতসকলক মাটিৰ FRC দিছেগৈ। বাকী যিখিনি জাতি জনগোষ্ঠীয় মানুহ আছে তাত আইনগতভাৱে যিখিনি পৰীক্ষাৰ মাধ্যমে দিব পৰা যাব, কাৰণ এইখন মানে ৰাজ্যত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সকলো জাতি জনগোষ্ঠীৰ সৰ্বাংগীন উন্নয়ন আৰু সুৰক্ষাৰ কাৰণে কাম কৰিছে। মাটিৰ অধিকাৰ দিয়াৰ ক্ষেত্ৰতে সকলো জাতি জনগোষ্ঠীৰ মানুহক আজি প্ৰদান কৰি আহিছে। আৰু অসমৰ খিলঞ্জীয়া লোকসকলৰ কাৰণে যিহেতু ইয়াতে খিলঞ্জীয়া, তেখেতক সম্পূৰ্ণৰূপে আজি গোৰ্খাৰ লোকসকলৰ আজি আগতে ডি ভোটাৰ হিচাপে আছিলে, আজি তেখেতসকলৰ খিলঞ্জীয়া হিচাপে চিহ্নিত হৈছে। আজি আমাৰ বেংগলী লোকসকল আছিল, বহুত দিন আজি কংগ্ৰেছ চৰকাৰ যি মানে তেওঁলোকক আজি মানে ডি ভোটাৰ হিচাপে মানে ৰাখিছিলে, সেইখিনি আজি এইখন চৰকাৰৰ দিনত তেখেতসকলে আজি ডি ভোটাৰ উঠাই পেলাই খিলঞ্জীয়া হিচাপে স্বীকৃতি দিছে। গতিকে ইয়াত অসমত বসবাস কৰা সকলো জাতি জনগোষ্ঠীৰ মানুহে আজি সুৰক্ষিত প্ৰদান হৈছে। তেখেতসকলে অনাগত দিনতো ভূমি অধিকাৰৰ পৰা আদি কৰি আদাৰ ডেভেলপমেণ্ট কামখিনি সকলো কাৰণে কৰিব। Assam Focus।